এই RCMৰ দৰৱ খাই মই সুস্থ আৰু আৰোগ্য হৈছোঁ। গতিকতে মই নহ'লে যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী ক'ৰবাত মানে মেডিকেলত পৰি থাকিবলগীয়া হ'লেহেঁতেন। আৰু এই RCMৰ যিখিনি ইয়াৰ বনৌষধি দৰৱ, এই দৰৱখিনি খাই মই ভাল পালোঁ আৰু ভাল হৈছে। গতিকতে ইয়াকে কৈ মোৰ বক্তব্য ভৰিটো কি হৈছিলে কৈ দিয়ক অকণমান। ভৰিটো মোৰ ভৰিত চুগাৰ ফুড আলচাৰ। মই প্ৰথমতে এটা আঙুলি কটালোঁ যোৰহাট মেডিকেলত, আৰু এটা আহি মই 28 দিন যোৰহাটত থাকিবলগীয়া হ'ল। 28 দিনৰ পিছত আহি এটা আঙুলি মোক গুৱাহাটী আৰু ডিব্ৰুগড়লৈ লিখি দিছিলে। সেই আঙুলিটো আহি পেলাই মই অৱশেষত 3 মাহমানৰ পিছত মই ঘৰতে কাটি পেলালোঁ। কাটি পেলাই সেইটো মই ড্ৰেছিং কৰি মই ভাল হ'ল। সেইটো আছিলে মোৰ বাওঁ ভৰি। তাৰপিছত এই 2 বছৰৰ পিছত মোৰ আকৌ প্ৰায় 7 মাহমানৰ আগত মোৰ কেঁচা আঙুলিটোত, সোঁ ভৰি কেঁচা আঙুলিটোত অকণমান তলফালে ঘাঁ লাগিছিলে। ঘাঁ লাগি দুটা আঙুলিত আকৌ মানে ঘাঁ হৈছিলে। ঘাঁ হৈ 3টা আঙুলিয়ে মানে মোৰ কটাবলগীয়া হৈছিলে। গতিকতে মই নাই যোৰহাট, নাই গুৱাহাটী, নাই ডিব্ৰুগড়ত ভৰ্তি হ'বলগীয়া হ'লেহেঁতেন। তাৰপিছত মোৰ এজন বন্ধু বৰুৱা বুলি কয়, সেই মানুহজন দৰিংগাঁৱত ঘৰ, উপাধিটো বৰুৱা। সেইকাৰণে মই বৰুৱা বুলিয়ে কৈছোঁ। তেখেতে মোক ক'লে যে আপুনি আয়ুৰ্বেদিকৰ দৰৱ খাওক। এইটো ডিচেম্বৰৰ 15 তাৰিখমানৰ কাহিনী। তাৰপিছত তেতিয়া তেখেতে ক'লে যে আপুনি আয়ুৰ্বেদিকৰ দৰৱ খাওক, আয়ুৰ্বেদিকৰ দৰৱে আপোনাক ভাল কৰিব। তাৰপিছত তেতিয়া মই বোলো হ'ব, তেনেকৈ বুলি ক'লোঁ। কলত তেখেতলৈ পইচা 600 পঠিয়াই দিলোঁ আৰু গিলৈ তুলসী 2টা বটল দি পঠিয়ালে। সেই 2টা বটল যেতিয়া দি পঠিয়াৰ লগে লগে মই 2 দিনৰ পিছতে মই উশাহ ল'ব নোৱাৰা হ'লোঁ। উশাহ ল'ব নোৱাৰা হ'লত তেতিয়া ক'লে বোলে আপুনি গামা খাব লাগিব। তাৰপিছত মোৰ ভতিজা এজনী জোনমণি দাস, তাই গণপুখুৰীত পৰিছে। তাইলৈ মই ফোন কৰিলোঁ যে তই তোৰ ID-টো দিয় নেকি, মই এতিয়া ভৰ্তি নহওঁ, তোৰ ID-তে মই আনি পেলাই এই দৰৱখিনি খাওঁ। তাৰপিছত তেতিয়া তাই নিজৰ ID-টো দিলত মোৰ ল'ৰাটোৱে গৈ পেলাই গামা আৰু S5 কিনি আনি পিকআপ চেণ্টাৰৰ পৰা আনি দিয়াৰ লগে লগে মই 2টা টেবলেট খোৱাৰ লগে লগে মোৰ হাৰ্টৰ বুকু ধপধপনি বা উশাহ নিশাহ লোৱাৰ অসুবিধাটো মোৰ ভাঙি দিলে। নহ'লে মই গেছ ল'বলগীয়া হ'লেহেঁতেন। তাৰপিছত ক্ৰমান্বয়ে মই ৰেগুলাৰ ড্ৰেছিং কৰোঁ। ড্ৰেছিং কৰাটো এলোপেথিকৰ দৰৱে, হাইড্ৰজেন পেৰক্সাইড আৰু বেটাডেন, এই 2টা, আৰু আপোনাৰ কি বুলি কয় বেণ্ডেজ লৈ পেলাই, আৰু মলম হিচাপে মই ব্যৱহাৰ কৰিছিলোঁ হাইড্ৰহিল মলমটো। তাৰপিছত সেয়াই মই ড্ৰেছিং কৰোঁ, ৰেগুলাৰ ড্ৰেছিং। আৰু তাৰপিছত মোক গামা আৰু S5-ৰ খোৱা 25 দিনমানৰ পিছত মোৰ কেঁচা আঙুলিটো ওপৰ ফালে পতাখন কিন্তু মোৰ টানেই বা গেলা পচা নহয়। 2টা সৰু সৰু ফোঁহা 1 ইঞ্চিমানৰ ওপৰত ওলাইছিলে, আৰু 2টা সৰু সৰু ফোঁহা টনটনাই থাকে। ৰাতি মই বিচনাত কান্দিয়ে থাকিবলগীয়া হয়। তাৰপিছত মই কেঁচিয়ে সেই 2টা কাটি পেলাই 2টা একেলগ কৰি দিয়াৰ লগে লগে প্ৰথমতে ওলাইছিলে চেৱৈ গোটেকে, গোটেই বগা, আপোনাৰ চেৱৈ গোটেকে। যেতিয়া গৰম পানীত ভৰি মই ড্ৰেছিং কৰোঁ, তেজে হেৰিয়ে মোৰ প্ৰায় 3 লিটাৰমান তেজো গ'লগৈ। তাৰপিছত যেতিয়া 2টা ফুটা একেলগ কৰি মই কেঁচিয়ে কাটি দিলোঁ, তেতিয়া মানে ব্ৰইলাৰ পেটু লেখীয়া 1 কেজি 3 পোৱা তিমানমান প্ৰায় 3 দিন 4 দিনমান ওলালে। মই তেতিয়া হতভম্ব আৰু ভয় খাবলগীয়া হ'ল। আৰু এই জুচটো হ'ল গামা আৰু S5-ৰ যোগেদিহে ওলাইছে। মই এতিয়া এটা কথাই ক'ব খুজিছোঁ, ইমান ভাল দৰৱ, এই গামা আৰু S5। গিলৈ তুলসী পিছতে মই আকৌ গিলৈ তুলসীয়ে খাইছিলোঁ। তাৰপিছত মধুচিয়াম ব্যৱহাৰ কৰিছোঁ এতিয়া সদ্যহতে।
দুইটা যেতিয়া কাটি দিয়াৰ লগে লগে যিখিনি ওলাইছিলে সেইখিনি মই ওচৰ চুবুৰীয়া মানুহক, মোৰ নিজৰ ককাই ভাই, ভতিজা বোৱাৰী, নিজৰ ঘৰৰ বোৱাৰীয়ে হওক, মাইকী পৰিবাৰেই হওক, চবকে দেখুৱাবলগীয়া হৈছিলে। কাৰণ যিহেতু মই ভয় খাইছোঁ যে মোৰ এই টান ভৰিটোৰ পৰা এইখিনি ক'ৰ পৰা ওলালে, আৰু গামা আৰু S5-ৰ যোগেদিয়ে এইখিনি ওলালে। মই এতিয়া এটা কথাই ক'ব খুজিছোঁ, কোনো কালেই যদি ভৰিত ফুড আলচাৰ হয়, মানে আঙুলি কাটিবলগীয়া হয়, ই এটা এনে অসুখ, ইয়াক কোনো দিনে এলোপেথিকে ভাল কৰিব নোৱাৰে। ইয়াক মুখতে ড্ৰেছিং কৰি বন্ধ কৰি যেনে তেনে তেজটো ৰাখি ইয়াক জেলাই কৰা লেখীয়াহে কাম কৰিব পাৰে। কিন্তু ইয়াক উলিয়াবলৈ হ'লে আয়ুৰ্বেদিকৰ দৰৱ ব্যৱহাৰ কৰিবই লাগিব। আয়ুৰ্বেদিকৰ দৰৱ যদি ব্যৱহাৰ নকৰে তেতিয়া কোনো কালে অসমত নালাগে, পৃথিৱীত যিমান মানুহ আছে এলোপেথিকৰ দৰৱত ভাল নহয়। এইটো ফুল গেৰাণ্টি, মই নিজে প্ৰমাণ পাইছোঁ। গামা আৰু S5 আৰু মধুশ্যাম এই তিনিটা ব্যৱহাৰ কৰি খোৱাৰ লগে লগে 25 দিনমান, কিন্তু ইয়াৰ ধৈৰ্য লাগিব, 25 দিনমানৰ পিছতহে ই মানে ফলপ্ৰসূ হয়গৈ। যেতিয়ালৈকে এই ভাইৰাছখিনি উলিয়াব নোৱাৰে, বীজাণুখিনি যেতিয়ালৈকে ওলাই নাযায়, তেতিয়ালৈকে ই সুস্থ কেতিয়াও নহয়। আৰু ই একেবাৰে জন্মলগ্ন আৰু মৃত্যুৰ সৈতে যুঁজি থকা এটা অসুখ। ই ভাল হৈ যায়, ই মানে জীয়াই থকা একদম অন্তিম পৰ্যায়লৈকে এই অসুখটো নাথাকে বুলি মোৰ দৃঢ় প্ৰতিজ্ঞা আৰু দৃঢ় বিশ্বাস। আৰু মই মোবাইলতো ইয়াৰ বিষয়ে ৰাতিপুৱা 5টা বজাৰ পৰা দিনৰ 11টা বজালৈকে মই বিচনাত কেপেং লৈ, মই লেট্ৰিনলৈ বাল্টিংটো নিব নোৱাৰোঁ, মই উঠি যাব নোৱাৰোঁ কেপেং নহ'লে, আৰু মই বাহিৰলৈ মোক ধৰি ধৰি নি চকী এখনত গাৰু এটা দি বহুৱাই থৈ দিয়ে দিনৰ দিনটো। মই দিনৰ দিনটো বহি থাকিব লাগে। আৰু খোৱাটো মোৰ একেবাৰে এতিয়া মানে বাছি খাবলগীয়া হয়। এই অসুখত যদি কোনোবাই যদি এই আয়ুৰ্বেদিকৰ দৰৱ খাওঁতে যদি মদ্যপ্ৰাণ ব্যৱহাৰ কৰে, তেতিয়াহ'লে দৰৱৰ ফলপ্ৰসূ কেতিয়াও ফল নধৰে আৰু ফল নাপাব। ই একেবাৰে মদটো এভইড কৰিবই লাগিব। ইয়াক যদি কেনেবাকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে এই দৰৱৰ কাম নাই। আৰু এই দৰৱ যদি ৰেগুলাৰ এদিন যদি ক্ষতি হয় নহয়, তেতিয়াহ'লে আপোনাৰ এটা কোৰ্ছে 3 মাহ খাবই লাগিব।